সদায় ৰাতিপুৱা এনেকৈ দেউতাই ছোৱালীজনী উলিয়াই লৈ যায় আৰু মই জল্দি কামখিনি কৰি আজৰি হৈ লওঁ আৰু অলপমান তাইৰ লগত খেলি ল'লোঁ। যিহেতু দিনটো বহুতো কাম আছে সেইকাৰণে অলপমান তাইৰ লগত ধেমালি কৰি ল'লোঁ। ইফালে আকৌ মানুহজন আহি পালে। আজি অলপ সোনকালে আহিলে স্কুলৰ পৰা, যিহেতু ভঁৰালত ধান ভৰাব লাগিব। আপোনালোকৰ ঘৰত হয় নে নহয় নাজানো দেই, আমাৰ ঘৰত কেনেকুৱা হয় জানেনে? মানে কিবা এটা কৰিব ল'লেও ভাত যদি খাই উঠে, আকৌ যদি কাম এটা কৰিবলৈ অমুকটো কাম কৰাৰ আগত চাহ একাপ খাই লওঁ দিয়া, তমুকটো কাম কৰাৰ আগত চাহ একাপ খাই লওঁ দিয়া, আকৌ কামটো কৰি হ'ল নহয় তেতিয়া ক'ব কামটো কৰি হ'ল যেতিয়া চাহ একাপ দিবই লাগিব, দেহি ভাগৰে জিগৰে কামখিনি কৰি শেষ কৰে, হয়নে নহয়? মানে সেনেকুৱা দিনটো মানে মই পাকঘৰত চাহ বনাই থাকোঁতে যায়। মানে যোনদিনাখন মানে চব ঘৰতে থাকিব, কিবা কিবি ঘৰুৱা কাম কৰি থাকিব, তেতিয়া মানে হ'ল আৰু মই যোগান মন্ত্ৰী। মই একো এইবিলাক কাম কৰিব নাপাওঁ, কিন্তু মই যোগান মন্ত্ৰী। চাহ বনাই থাকিব লাগে, ইটো হ'ল চাহ সিটো চাহ, আকৌ খাই থাকোঁতে আকৌ এজন আহি পালে আকৌ একাপ চাহ, এনেকৈ চাহেই বনাই থকা দিনা। এতিয়াতো ধানৰ কাম আহিছে, বেলেগে মানে ধান দিবহি। আমাৰ বাৰু ঘৰতে খেতি নকৰে, কিন্তু মাটিৰ ধানবিলাক দিবহি নহয়, সেয়া এতিয়া ধান ভঁৰালত থ'ব, পুৰণা ধানবিলাক নমাব, কিমান কামৰে নহয় এইকেইটা দিনত। গাঁৱলীয়া মানুহৰ মানে ধানৰ কাম থাকিব আৰু, ঘৰত খেতি কৰক বা নকৰক থাকিবই। সেইকাৰণে এতিয়া আকৌ চাহ বনাব আহিছোঁ। মানুহজনে মানে স্কুলৰ পৰা আহিছে ভঁৰালত ধান থ'বলৈ, যিহেতু দেউতা বয়স হৈছে ন, বয়স অনুপাতে নোৱাৰে নহয় সকলোবিলাক কাম অকলে কৰিবলৈ। তথাপিও দেউতাক কৈছিলে কালিয়ে কৰিম বুলি, মই মানা কৰিলোঁ নোৱাৰিব বুলি। এতিয়া আৰু মানুহ লৈছে বেলেগো, মিলি পেলাই মানে কিবা এটা হ'লেতো চাহটো মেইন, সেইকাৰণে চাহখিনি আগতীয়াকৈ বনাই লৈছোঁ। আৰু কামখিনি কৰি থকাৰ মাজতে মই জমনি কথা এটা ক'ব আহিছোঁ দেই। চাহ বনাই আছোঁ মই এতিয়া, প্ৰায় দুপৰীয়া হৈছে। মানুহজনে মানে ৰাতিপুৱা সদায়তো শুই উঠি অন্য মানুহে পানী খায়, গৰম পানী খাবলৈ মনত পৰে। মানুহজনে আকৌ পানী চানী খাবলৈ মনত নপৰে দেই, চাহ একাপ মনত পৰে। তো পৰে, চবৰে পৰে, তথাপিতো পানী খোৱাৰ পিছতহে চাহ খোৱা মনত পৰে ন। মানুহজনক শুই উঠিয়ে চাহ খাব মনত পৰিব। তাৰপাছত যেতিয়া কিবা বিস্কুট চিস্কুট দি চাহ দিম ৰাতিপুৱা, তেতিয়া নাখাওঁ, শৰীৰটো মানে বেয়া, গেছ উঠিব, নাখায়। কিন্তু যেতিয়া ধুনীয়া ধুনীয়া চানা থাকিব, পূৰা মছলা দিয়া চানা, তেতিয়া সেই গেছ চেছ একো নাইকিয়া হয়। কিহৰ সৈতে চাহ দিম বুলি সুধিলে ক'ব চানা আছে নহয়, চানা লৈ আহা। কিন্তু বিস্কুটকেইখন নাখায়, মেৰিগোল্ডখন খায় বাৰু, কিন্তু বেলেগ যদি বিস্কুট টপ হাউচ বা এনেকুৱা কিবা কিবি বিস্কুট দিওঁ তেতিয়াহ'লে নাখায়, গেছ উঠিব। কিন্তু মানে চানাকেইটা ভাল পায় যে, চানাকেইটা গেছ নুঠে বোলে, চানাকেইটা খায়। বেলেগ জমনি দেই। ইফালে মোৰ চাহখিনি হৈ গ'ল ধুনীয়াকৈ। বাকী মানুহজনৰ ডিমাণ্ড চাহ আৰু চানা খায় বোলে, এয়া চাহ বাকীটো চানা সৈতে দিওঁগৈ আৰু দেই। চানাত যে আহে কাঁচকলৰ চিপছ যে, মই খাই খুব ভাল পাওঁ। চানা পেকেটটো খুলি আগতীয়াকৈ এইখিনি বাচি বাচি খাই শেষ কৰি লওঁ, তেতিয়াহে শান্তি পাওঁ। আকৌ কি খাওঁ জানে? বিকাজী ভুজিয়া যে আহে, দাণ্ডি কেইডাল দীঘল দীঘল, বহুতে বেয়া পায়, মই কেইডাল ভাল পাওঁ। সেইটো ভুজিয়াটো খুলি মই গতিকে সেইকেইডাল খাই লওঁ। চাহখিনি বাকী আগতীয়াকৈ দি আহোঁ, তাৰপাছত আকৌ ময়ো খাম। মই মানে নোখোৱাকৈ আকৌ থাকিব নোৱাৰোঁ নহয়, বনালে খাবই লাগিব মানে। তোমাৰ হেৰিটো পূৰণ কৰিলোঁ আৰু, আকৌ কৰি থোৱাৰ মাজতে একাপ, কৰি হোৱাৰ পাছত একাপ খাবা, হয়নে নহয়? হা? কৰি উঠাৰ মাজতে একাপ, কৰি হোৱাৰ পাছত একাপ খাবাই নোখোৱা? কাম কৰি হোৱাৰ পিছত একাপ, আগত একাপ, মাজত একাপ, খাবাই নোখোৱা? ইফালে আকৌ ছোৱালীজনীয়ে ককাকৰ লগতে থৈ ময়ো খাই লৈছোঁ। মানে আগতে যে মই চাহে নাখাওঁ, কিন্তু এতিয়া মানে মই ইমান চাহ খোৱা হ'লোঁ জানেনে? এতিয়া মানে বনাই দিওঁ। আগতে মা থাকোঁতে মাক এবাৰ, দেউতাক এবাৰ, আলহী আহিলে আলহীক এবাৰ, এনেকৈ বনাই দি মানে চাহ খোৱাটো অভ্যাস হৈ গ'লগৈ। এতিয়া মানে চাহ খাওঁ। আগতে মানে মই গাভৰু থাকোঁতে চাহ নাখাওঁ, মানে সেই জুতি পুতিখিনিৰ কাৰণেহে চাহ খাওঁ। মানে যদি ভাল কিবা বিস্কুট আছে লগত বা এনেকুৱা মই ভাল পোৱা কিবা যদি আছে, চানা দানা এনেকুৱা, তেতিয়াহে খাওঁ, এনেই নাখাওঁ। এতিয়া আকৌ এনেও খাওঁ, মানে খাবলৈ মন যায়। অভ্যাস, লগ সংগৰ দুখ বুলি কৈছে। ইয়াত যে চাহ ভাল পোৱা মানুহৰ লগত থাকি থাকি ময়ো চাহ ভাল পোৱা হৈ গ'লোঁ আৰু দেই। আকৌ
আপোনালোকে দুপৰীয়া চাহ খাই নাখাব নোৱাব আমাৰ ভাতো 3 টাইম চাহো 3 টাইম দেই